ল'ৰাটোৰ যিটো ল'ৰা মনোজ দাস আজি এক্সিডেণ্ট হোৱা তেওঁৰ 15-16 দিনে হ'ল। তেওঁ এতিয়া বৰ্তমান বাইহাটা চিগনাছ হস্পিটেল বুলি এখন আছে, তাতে আমি ইমাৰ্জেঞ্চি ভৰ্তি কৰাই দিলোঁ। অৱস্থাটো খুবেই বেয়া আছিল, কিন্তু আমি GMC গৈ নাপালোঁ। এতিয়া GMC গৈ নাপাৰ কাৰণে আমি তাতে আমি চিগনাছ হস্পিটেলত বাটতে আমি ভৰাই দিলোঁ। এতিয়া তেওঁ সুস্থ অৱস্থাত তেওঁক আমি এতিয়া পইচাৰ অভাৱত আমি পেচেণ্টটো আজি ৰিলিজ দিয়াৰ 7 দিনে হ'ল আমি আনিব পৰা নাই। আৰু বাকী অসমবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলে যিখিনি পাৰে সহায় কৰিব পাৰে আমাক সহায় কৰক। আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ, তেখেতৰ ফালৰ পৰা যদি আমি কিবা এটা সহায় পাওঁ নিশ্চয় আমি আনন্দিত হ'ম। গতিকে আমাক যিমান পাৰে সিমান অসমবাসী ৰাইজে লগতে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক এইখিনি সহায় কৰি দিলে আমি ভাল পাম। কিমান টকা দিলে হস্পিটেলত এতিয়া আমি বৰ্তমান 2,20,000 টকা দিব আহিছোঁ। বাকী যিখিনি বাৰু আমি দিছোঁ 3 লাখৰ ওপৰত হৈ গৈছিল, বাকী 1 লাখৰ অধিক আমি দি দিলোঁ। বাকীখিনি আমি দিব পৰা নাই। মেডিকেল কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ, যিহেতুকে আমি তেখেতসকলৰ যিখিনি দিব লগা ধন আমি দিব নোৱাৰোঁ, সেইখিনি ধনখিনি তেখেতসকলে আমি নিদিয়ালৈকে এৰি নিদিয়ে। তেখেতসকলক যিমান পাৰোঁ সিমান আমি অনুৰোধ জনাইছোঁ, কিন্তু নাই, আমাক যিখিনি পাৰে সেইখিনি ভাল ব্যৱহাৰ নকৰে তেখেতে। আৰু এইটোও সঁচা কথা, তেখেতসকলে যিহেতুকে এটা জীৱন দান দিছে, তেখেতসকলেতো পইচা বিচাৰিবই। তেখেতসকলে তাৰ ভিতৰত আমাৰ ৰিকুৱেষ্টটো অলপ মানি ল'ব লাগে। আমি যিহেতুকে ইমান পইচাৰ বিনিময়ত যিহেতুকে 7 দিন 8 দিন হৈয়ে গ'ল ৰেডি দিয়া, আমি আনিব পৰা নাই, সেইখিনি কথা তেখেতসকলে মানি নলয়। মুখ্যমন্ত্ৰীৰ লগতে অসমবাসীৰ পৰা কি বিচাৰিছে? আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰাই আমি যিখিনি পাৰোঁ সহায়, তেখেতে যিখিনি সহায় কৰিব পাৰে আমাক সহায় কৰি দিয়ক, লগতে আমাক পেচেণ্টটো মোকলাই দিয়ক। আৰু অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ, যিখিনি পাৰে তেখেতসকলে আমাক দি দিয়ক, মানে সহায় দি দিয়ক। মোৰ ল'ৰাটো বহিল অৱস্থা যাই থাকাতে এক্সিডেণ্ট হয়, সেইটো ৰাস্তাত 3টা মানুহ মাৰাই গ'ল, কিন্তু আহি থাকাতে মোৰ ল'ৰাটো আছে। মেডিকেলত আছে, পইচা দিব মোৰ ল'ৰাটো আনিব পৰা নাই। কোন মেডিকেলত আছে? এই বাহিৰত আছে নেকি? বাহিৰত আনিব পৰা নাই, পইচা হ'বৰ কাৰণে। এতিয়া ৰাইজে ৰোগীটো আনি দিলে মোৰ ভাল লাগে অলপ। কিমান টকা? মোটামুটি 2,20,000 টকা দিব লাগে। আমি তাৰ কাৰণে মোৰ ল'ৰাটো আনিব দিয়া নাই। কি কাম কৰে আপুনি? মই গাড়ীত কাম কৰোঁ। সুস্থ হৈছেনে? সুস্থ হৈছে, কিন্তু ইহঁতে আনিব দিয়া নাই। কোনে আনিব দিয়া নাই? মেডিকেলে পইচাৰ কাৰণে, পইচা দিলে ইহঁতে আনিব দিব আমাক। মুখ্যমন্ত্ৰীক কি কয় আপুনি? মুখ্যমন্ত্ৰীক কি কয়? মুখ্যমন্ত্ৰীক অলপ সহায় বেছি সহায় কৰিলে ভাল পাওঁ। অলপ মোক ল'ৰাটো আনি দিলে আমি সেইখিনি অলপ ভাল পাওঁ। মোৰ ল'ৰাটো সকলো ৰাইজে আনি দিলে অলপ ভাল পাওঁ। আৰু অমুক মেডিকেলত আছে। কোন মেডিকেলত আছে? এই বাহিৰতাত চিকলা মেডিকেলত। সেই মেডিকেলটো আনি দিলে মই অলপ মানুহ ৰাইজক বহুত ধন্যবাদ পালোঁ হয়। ৰাইজৰ পৰা আপুনি কি? ৰাইজৰ পৰা মই সহায় বিচাৰিছোঁ অলপ। কিমান দিন হ'ল? আজি মোটামুটি 15 দিন হ'ল। ক'ত বাৰু আপুনি? মই হ'ল মাৰাত। এতিয়া সুস্থ হৈছে? সুস্থ হৈছে, কিন্তু পইচাৰ অভাৱৰ কাৰণে ল'ৰাটো আনিব পৰা নাই। মোৰ নাম দেৱেন দাস। মনোজ দাস। কিমান বয়স? বয়স তাৰ 21 বছৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।